নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। আমি প্ৰত্যেক সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে যেহেতু নৱম শ্ৰেণীৰ কাৰণে লাইভ ক্লাছ লৈ আহো আৰু এতিয়া যেহেতু সময় 11 বাজিছে গতিকে মই নৱম শ্ৰেণীৰ কাৰণে এটি লাইভ ক্লাছ লৈ আহিছো। তোমালোক সকলোৱে এই আমাৰ লাইভ ক্লাছত যোগদান কৰা আৰু লগতে এই ভিডিঅ'ৰ লিংক তোমালোকৰ লগৰ বন্ধু বান্ধৱী সকললৈকে শ্বেয়াৰ কৰা যাতে বন্ধু বান্ধৱী সকলেও কি কৰিব পাৰে এই আমাৰ লাইভ ক্লাছত যোগদান হ'ব পাৰে। এতিয়া আমি কি কৰিছো আমি বায়ুমণ্ডলৰ বিষয়ে আলোচনা কৰি আছো আৰু বায়ুমণ্ডলৰ বিভিন্ন কথা আমি পাইছো উচ্চ চাপ নিম্ন চাপ বিলাকৰ কথা পাইছো বতাহৰ কথা পাইছো আৰু ইতিমধ্যে আমি পাইছো যে কি বতাহ কি কৰা হয় বতাহ তিনি প্ৰকাৰে বিশেষকৈ প্ৰধান বতাহ তিনি প্ৰকাৰে ভাগ কৰা হয় মুখ্য বতাহ গৌণ বতাহ আৰু স্থানীয় বতাহ। আমি মুখ্য বতাহৰ বিষয়ে ইতিমধ্যে পাইছো আৰু গৌণ বতাহৰ বিষয়ে আমি ইয়াৰ আগৰ ক্লাছত কি কৰিছো এই গৌণ বতাহৰ যি পাঁচটা ভাগৰ বিষয়ে বায়ুৰাশি আৰু বতাহগ্ৰহ সেই দুটাৰ বিষয়ে আলোচনা কৰিছো। আজি আমি আলোচনা কৰিম ঘূৰ্ণী বতাহৰ বিষয়ে বা এই প্ৰান্তীয় ঘূৰ্ণী বতাহ। আজি আমি আলোচনা কৰিম ঘূৰ্ণী বতাহ আৰু প্ৰান্তিক ঘূৰ্ণী বতাহৰ বিষয়ে। আজি আমি আলোচনা কৰিম ঘূৰ্ণী বতাহ আৰু প্ৰতীপ ঘূৰ্ণী বতাহৰ বিষয়ে। গতিকে তোমালোকৰ পাঠ্যপুথি উলিয়াই লোৱা আৰু লগতে বহি কলম ৰেডি কৰি লোৱা কিবা ইম্পৰ্টেণ্ট পইণ্ট পালে তোমালোকে লিখি যাব কাৰণে সক্ষম হ'বা। আৰু লগতে তোমালোকে যদি ইয়াৰ আগৰ আমাৰ যিকেইটা ক্লাছ আছিল ক্লাছ কেইটা চোৱা নাই তোমালোকে আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাত গৈ তোমালোকে সেই ভিডিঅ' কেইটা চাই ল'বা আৰু সেই ভিডিঅ' কেইটা যদি চাই লোৱা আজি যিটো ক্লাছটো তোমালোকৰ বুজিবৰ কাৰণে কি হ'ব সহজ হ'ব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহা আজি আমি ক্লাছটো আৰম্ভ কৰোঁ। তাৰ আগতে এই যে গৌণ বতাহৰ যি 5 প্ৰকাৰৰ ভাগ আছিল সেই ভাগকেইটা আকৌ এবাৰ তোমালোকক মনত পেলাই দিবৰ কাৰণে চেষ্টা কৰিম। গৌণ বতাহৰ যি 5 প্ৰকাৰৰ ভাগ আছিল প্ৰথমতে হৈছে বায়ুৰাশি আৰু 2 নম্বৰতে হৈছে বতাহগ্ৰহ। এই দুটা আমি আলোচনা অলৰেডি কৰিছো। তাৰপিছত ঘূৰ্ণী বতাহ আৰু প্ৰতীপ ঘূৰ্ণী বতাহ আজি আমি এই দুটাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু পৰৱৰ্তী ক্লাছত আমি মৌচুমী বতাহৰ বিষয়ে আলোচনা কৰিম। এতিয়া ঘূৰ্ণী বতাহ কি আৰু প্ৰতীপ ঘূৰ্ণী বতাহ কি এই দুটাৰ বিষয়ে আমি বিতংভাৱে জানিবৰ কাৰণে চেষ্টা কৰোঁ। ঘূৰ্ণী বতাহ কি বা ঘূৰ্ণী বতাহ কেনেকৈ সৃষ্টি হয় বা ঘূৰ্ণী বতাহে আমাৰ পৰিৱেশৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলায়, ঘূৰ্ণী বতাহৰ লগত এই কেনেকুৱা ধৰণৰ বতাহ হয় বা কি হয় এই গোটেইখিনি কথা আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ঘূৰ্ণী বতাহ হৈছে আচলতে তোমালোকৰ বতাহৰ কথা অলৰেডি গম পাইছা। বতাহ মানে হৈছে যেতিয়া উচ্চ চাপৰ পৰা নিম্ন চাপলৈকে বায়ু বলে সেইটোকে কি বুলি কোৱা হয় বতাহ বা বায়ু প্ৰবাহ বুলি কোৱা হয়। এতিয়া ঘূৰ্ণী বতাহ হৈছে এনেকুৱা এবিধ বতাহ যি নেকি অতি ভয়ংকৰ আৰু প্ৰলয়ংকাৰী হয়। যেতিয়া কোনো দুখন ঠাইৰ মাজত চাপৰ পাৰ্থক্য বহুত বেছি হয় অৰ্থাৎ চাপৰ পাৰ্থক্য হোৱা মানে কি চাপনতি শক্তিটো বেছি হোৱা। যেতিয়া দুখন ঠাইৰ মাজত চাপনতি শক্তিৰ পৰিমাণ বেছি হয় তেতিয়া কি হয় এনেকুৱা ধৰণৰ ঘূৰ্ণী বতাহ দেখিবলৈ পোৱা যায়। এতিয়া ঘূৰ্ণী বতাহ কেনেকুৱা ধৰণে সংঘটিত হয় সেইটো ক'বৰ কাৰণে চেষ্টা কৰিছোঁ শুনা। সচৰাচৰ যদি কোনোবা এখন ঠাইত কি হয় নিম্ন চাপৰ সৃষ্টি হয়, যদি কোনোবা এখন ঠাইত কিহৰ সৃষ্টি হয় নিম্ন চাপৰ সৃষ্টি হয়। নিম্ন চাপৰ সৃষ্টি হোৱা মানে কি সেই ঠাইত বায়ুৰ ঘনত্ব কমি যাব আৰু বায়ু পাতল হৈ ওপৰলৈকে উৰি যাব। যদি কোনো এখন ঠাইত বিশেষভাৱে নিম্ন চাপৰ সৃষ্টি হয় আৰু নিম্ন চাপৰ সৃষ্টি হোৱাৰ ফলত সেই ঠাইত বায়ু গৰম হৈ ঘনত্ব কমি ওপৰলৈকে উৰি যায় তেতিয়া সেই ঠাইত বায়ু যিহেতু খালী হৈ পৰে আৰু তেতিয়া কি হয় সেই ঠাইখনৰ চাৰিওফালৰ পৰা কি কৰে সেই ঠাইলৈকে বতাহ বলিবৰ কাৰণে আৰম্ভ কৰে বা বায়ু বলিবৰ কাৰণে আৰম্ভ কৰে। এতিয়া চাবা ধৰা হ'ল এটা উদাহৰণৰ জৰিয়তে যাওঁ আহা। ধৰা হ'ল এইখন কোনোবা এখন ঠাই আৰু আমি আগতে পাই আহিছোঁ পৃথিৱীৰ উপৰিভাগৰ সমান চাপ হোৱা ঠাইবিলাক লগ কৰি যি ৰেখা কল্পনা কৰা হয় তাক কি বুলি কোৱা হয় সমচাপ ৰেখা। এয়া হৈছে এডাল সমচাপ ৰেখা, এডাল দুডাল সমচাপ ৰেখা, এয়া তিনিডাল সমচাপ ৰেখা। আমি তিনিডাল সমচাপ ৰেখা ইয়াতে দেখুৱাইছোঁ। এতিয়া ইয়াত কি হৈছে নিম্ন চাপৰ সৃষ্টি হৈছে। নিম্ন চাপৰ সৃষ্টি হৈছে মানে ইয়াৰ বায়ু গৰম হৈ ওপৰলৈকে উৰি গৈছে আৰু ইয়াৰে এই যিবিলাক চাপৰ মানে কিমান চাপৰ ৰেখা সেইটো তোমালোকক মই কৈ দিছোঁ। আমি অনুমান কৰি আঁকি লৈছোঁ আৰু এই যিডাল চাপ ৰেখা এই চাপৰ ৰেখাডালৰ মাপ হৈছে 1000 মিলিবাৰ। তাৰপিছত তাৰ সিফালৰ ডাল হৈছে 1020 মিলিবাৰ, তাৰ সিফালৰ ডাল হৈছে 1040 মিলিবাৰ। এনেকুৱা ধৰণে বাঢ়ি গৈ আছে। যিহেতু এই অঞ্চলত নিম্ন চাপৰ সৃষ্টি হৈছে, নিম্ন চাপৰ সৃষ্টি হোৱাৰ কাৰণে কি হ'ব চাৰিওফালৰ পৰা বতাহ ইয়ালৈকে বলিবৰ কাৰণে আৰম্ভ কৰিব আৰু যেতিয়া বতাহ বলিবৰ কাৰণে আৰম্ভ কৰিব সেই বতাহ আমাৰ ইয়াতে পচোৱা বতাহৰ দৰে নহয়।
তোমালোকে পাইছিলা যে কি তোমালোকৰ পাঠ্যপুথিত পাইছিলা নহয় বতাহৰ ভাগবিলাক কিমান আছিল তোমালোকক মই জাষ্ট কৈ দিব বিচাৰিম এই তোমালোকৰ পেজ নম্বৰ 38 আছে বতাহৰ ভাগবিলাক পাইছিলা নহয় যে কি এই ইয়াতে প্ৰবল ধুমুহা বতাহ তাৰপিছত পাক ঘূৰণি বতাহ এনেকুৱা ধৰণৰ বতাহবিলাক পাইছিলা নহয় তাতে কি আছিল যেতিয়া 10 নম্বৰটো তুমি চোৱাচোন পাক ঘূৰণি বতাহ এটা আছে এই তেনেকুৱা ধৰণৰ পাক ঘূৰণি বতাহ এটা হৈছে সাইক্লোন এই বতাহটো ঘূৰ্ণি বতাহ অৰ্থাৎ এই বতাহটো ঘূৰি ঘূৰি বয় যেতিয়া ইয়াত নিম্নচাপৰ সৃষ্টি হ'ব চাৰিওফালৰ পৰা যিবিলাক বতাহ সেইবিলাক বতাহ আহি এই অঞ্চলটো এনেকুৱা ধৰণে ঘূৰিবৰ কাৰণে আৰম্ভ কৰে আৰু ঘূৰিবৰ কাৰণে আৰম্ভ কৰি কি হৈছে অলৰেডি ইয়াতে নিম্নচাপৰ সৃষ্টি হৈছে চাৰিওফালৰ পৰা বতাহবিলাক আহিল ঘূৰি ঘূৰি আকৌ ওপৰলৈকে উঠি গ'ল চাৰিওফালৰ পৰা বতাহবিলাক আহিল ঘূৰি ঘূৰি ওপৰলৈকে উঠি গ'ল তোমালোকে কেতিয়াবা দেখা পোৱা নহয় বতাহ দিলে আমাৰ চোতালতে কি হয় এনেকুৱা ধৰণে ঘূৰি ঘূৰি বতাহ ঘূৰি থাকে এইকুৱা ধৰণৰ বতাহ কি বুলি কোৱা হয় ঘূৰ্ণি বতাহ যেতিয়া নিম্নচাপৰ সৃষ্টি হ'ব চাৰিওফালৰ পৰা কি হ'ব চাৰিওফালৰ পৰা এনেকুৱা ধৰণে বতাহবিলাক বায়ুবিলাক আহিব ধৰিব চাৰিওফালৰ পৰা বায়ুবিলাক আহিব ধৰিব আৰু যেতিয়া বায়ুবিলাক আহিব ধৰোঁতে ইয়াত বায়ুৰ এটা প্ৰচণ্ড সোঁতৰ সৃষ্টি হ'ব আৰু এই সোঁতৰ ফলত ইয়াতে এক ঘূৰ্ণি বতাহৰ সৃষ্টি হয় আৰু এই তেনেকুৱা ধৰণে ঘূৰ্ণি বতাহৰ সৃষ্টি হোৱাকে মানে কি হয় ইয়াকে ঘূৰ্ণি বতাহ বুলি কোৱা হয় এতিয়া গম পালা কোনো এক নিৰ্দিষ্ট ঠাইত যেতিয়া নিম্নচাপৰ সৃষ্টি হয় তেতিয়া চাৰিওফালৰ পৰা বতাহবিলাক এই তালৈকে আহে আৰু এই বতাহৰ গতি অতি বেছি হোৱাৰ কাৰণে ই এক ঘূৰণীয়া আকৃতি তেনেকুৱা ধৰণে লয় আৰু ঘূৰণীয়া আকৃতি লোৱাৰ কাৰণে এনেকুৱা ধৰণৰ বতাহক ঘূৰ্ণি বতাহ বুলি কোৱা হয় বা ইংৰাজীত সাইক্লোন বুলি কোৱা হয় সচৰাচৰ সাগৰৰ উপকূলীয় অঞ্চলবিলাকত এইটো দেখিবলৈ পোৱা যায় আৰু এই ঘূৰ্ণি বতাহ ক্ৰান্তীয় অঞ্চলত বিশেষকৈ দেখিবলৈ পোৱা যায় কিমান আমি যোৱাকালি ইয়াৰ আগৰ ক্লাছত ক্ৰান্তীয় অঞ্চল কাক বুলি আলোচনা কৰিছিলোঁ নহয় পৃথিৱীৰ উত্তৰে 23.5 ডিগ্ৰী আৰু দক্ষিণে 23.5 ডিগ্ৰী যেটা লেখা আছে সেই কৰ্কট ওপৰৰ ফালে হৈছে উত্তৰ গোলাৰ্ধত হৈছে কৰ্কট ক্ৰান্তি আৰু দক্ষিণ গোলাৰ্ধত হৈছে মকৰ ক্ৰান্তি যদি তোমালোকে সেই ক্লাছটো চোৱা নাই বা আগৰ ক্লাছকেইটা চোৱা নাই মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিম তাত গৈ তোমালোকে ক্লাছকেইটা চাই ল'বা এই অঞ্চলটো কৰ্কট ক্ৰান্তীয় অঞ্চল বুলি কোৱা হয় আৰু এই ক্ৰান্তীয় অঞ্চলত কিমান ডিগ্ৰী পৰা বুলি কৈছে ইয়াতে দি দিছে দিয়া নাই এই ক্ৰান্তীয় অঞ্চলত কি হয় এই ধৰণৰ ঘূৰ্ণি বতাহ সচৰাচৰ দেখিবৰ কাৰণে পোৱা যায় আৰু এই ঘূৰ্ণি বতাহৰ প্ৰত্যেক ঠাইতে নামবিলাক বেলেগ বেলেগ স্থানীয় নাম আছে সেই কথাখিনি আমি পিছত পাম মাত্ৰ তোমালোকে এতিয়া এটা কথা জানি লোৱা নিম্নচাপৰ সৃষ্টি হোৱাৰ ফলত চাৰিওফালৰ পৰা অতি তীব্ৰ বেগেৰে যেতিয়া বায়ু আহাৰ ফলত এক প্ৰকাৰৰ বতাহৰ সৃষ্টি হয় আৰু এই বতাহকে কি বুলি কোৱা হয় ঘূৰ্ণি বতাহ বুলি কোৱা হয় এইটো তোমালোকে বুজি পাইছা নহয় এতিয়া এই ঘূৰ্ণি বতাহক আকৌ দুই ভাগত ভাগ কৰা হৈছে ঘূৰ্ণি বতাহৰ দুই প্ৰকাৰ আছে এই দুই প্ৰকাৰৰ বিষয়ে আমি এতিয়া আলোচনা কৰিব ছাত্ৰ-ছাত্ৰীসকল কিছুমান ঘূৰ্ণি বতাহ ক্ৰান্তীয় অঞ্চলত দেখিবলৈ পোৱা যায় আৰু কিছুমান ঘূৰ্ণি বতাহকো দেখিবলৈ পোৱা যায় নাতিশীতোষ্ণ অঞ্চলত দেখিবলৈ পোৱা যায় এতিয়া নাতিশীতোষ্ণ অঞ্চল মানে কি এই কথাটো তোমালোকে জানিব লাগিব বা আগতে যদিও কৈছো মই পুনৰ তোমালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিম আৰু নাতিশীতোষ্ণ অঞ্চল কাক বোলে বা কেনেকুৱা অঞ্চল নাতিশীতোষ্ণ অঞ্চল বোলে এই প্ৰকাৰ যদি তোমালোকে বিতংভাৱে জানিব বিচাৰা মোক অনুৰোধ কৰিবা কৰিলে মই এটা পিছত এই এক্সট্ৰা কৰি এটা ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম এতিয়া তোমালোকক থুলমূলভাৱে কৈ দিওঁ নাতিশীতোষ্ণ অঞ্চল কাক বোলে আমাৰ পৃথিৱীখনক প্ৰধানকৈ উষ্ণতাৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰা হৈছে কি কৰা হৈছে তিনিটা ভাগত ভাগ কৰা হৈছে এটা হৈছে এই বিষুৱীয় অঞ্চল এটা হৈছে নাতিশীতোষ্ণ অঞ্চল আৰু এটা হৈছে মেৰু অঞ্চল এতিয়া বিষুৱীয় অঞ্চল মানে হৈছে এই 23.5 ডিগ্ৰী উত্তৰৰ পৰা 23.5 ডিগ্ৰী দক্ষিণলৈকে যিখিনি ঠাই 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজৰ যিখিনি ঠাই সেই ঠাইখিনিক কি বুলি কোৱা হয় বিষুৱীয় অঞ্চল বুলি কোৱা হয় 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 66.5 ডিগ্ৰী উত্তৰ অক্ষাংশ মই ছবি আঁকি দিয়া নাই জাষ্ট তোমালোক মুখেৰে কৈ দিছো 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 66.5 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ পৰা 66.5 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজৰখিনিক কি বুলি কোৱা হয় নাতিশীতোষ্ণ অঞ্চল বুলি কোৱা হয় আৰু ঠিক সেইদৰে 66.5 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 66.5 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ পৰা 90 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজৰ যিখিনি ঠাই সেই ঠাইখিনিক কি বুলি কোৱা হয় মেৰু অঞ্চল বুলি কোৱা হয় এতিয়া নাতিশীতোষ্ণ অঞ্চল বুলি ক'লে তোমালোকে জানিব লাগিব দুয়োটা গোলাৰ্ধত 23.5 ডিগ্ৰী উত্তৰৰ পৰা 66.5 ডিগ্ৰী উত্তৰ আৰু 23.5 ডিগ্ৰী দক্ষিণৰ পৰা 66.5 ডিগ্ৰী দক্ষিণৰ মাজৰ অঞ্চলখিনি কি বুলি কোৱা হয় নাতিশীতোষ্ণ অঞ্চল বুলি কোৱা হয় এই যে ঘূৰ্ণি বতাহ কিছুমান ক্ৰান্তীয় অঞ্চলত দেখিবলৈ পোৱা যায় আৰু কিছুমান নাতিশীতোষ্ণ অঞ্চলত দেখিবলৈ পোৱা যায়
যিবোৰ ঘূৰ্ণীবতাহ ক্ৰান্তীয় অঞ্চলত দেখিবলৈ পোৱা যায় সেই ঘূৰ্ণীবতাহবিলাকক বোলা হয় ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু যিবোৰ ঘূৰ্ণীবতাহ নাতিশীতোষ্ণ অঞ্চলত দেখিবলৈ পোৱা যায় সেইবিলাকক বোলা হয় বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। অৰ্থাৎ তোমালোকে প্ৰথমতে এতিয়া জানি লোৱা ঘূৰ্ণীবতাহৰ ভাগ কেইটা। ঘূৰ্ণীবতাহৰ ভাগ দুটা, এটা হৈছে ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু আনটো হৈছে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। এই দুয়োটা ঘূৰ্ণীবতাহৰ বৈশিষ্ট্য বেলেগ, ইহঁতৰ চলন ফুৰণ বেলেগ, ইহঁতৰ এক্টিভিটি বেলেগ, ইহঁতৰ ধ্বংসৰ পৰিমাণ বেলেগ বা ইহঁতৰ উৎপত্তি স্থানবিলাক বেলেগ, এই আটাইবিলাক কথা বেলেগ বেলেগ। গতিকে এতিয়া আমি কি কৰিম, এই দুয়ো প্ৰকাৰৰ ঘূৰ্ণীবতাহ কেনেকুৱা ধৰণে সৃষ্টি হয় বা ক'ত ক'ত হয়, কি কথা বাৰ্তা, এই গোটেইখিনি কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম ক্ৰান্তীয় ঘূৰ্ণীবতাহ। ক্ৰান্তীয় অঞ্চলত অৰ্থাৎ 23.5 ডিগ্ৰী উত্তৰ আৰু 23.5 ডিগ্ৰী দক্ষিণৰ এই অঞ্চলটোত যেতিয়া কি হয়, এক নিম্নচাপৰ সৃষ্টি হয়। নিম্নচাপৰ সৃষ্টি হ'লে চাৰিওফালৰ পৰা বতাহ বায়ু প্ৰচুৰ পৰিমাণে এই অঞ্চললৈকে বলে আৰু বতাহ যেতিয়া প্ৰচুৰ পৰিমাণে বলে আৰু ইয়াত নিম্নচাপৰ পৰিমাণটো বেছি হয় হোৱাৰ কাৰণে ওচৰ পাজৰত থকা উচ্চ অঞ্চলৰ পৰা যেতিয়া বতাহ প্ৰচুৰ পৰিমাণে বলোতে কি হয়, এই অঞ্চলত বতাহৰ স্পীডটো বহুত বেছি হয় আৰু সি অতি ধ্বংসকাৰী হয়। এই যিটো ধ্বংসকাৰী ক্ৰান্তীয় অঞ্চলত বলা যিটো ধ্বংসকাৰী বতাহ, যি বতাহে নিম্নচাপৰ ফলত চাৰিওফালৰ পৰা আহি এক বিস্তৰ ক্ষতি, সেই অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰে, সেই ধৰণৰ বতাহক বা সেই ধৰণৰ ঘূৰ্ণী বতাহক কি বুলি কোৱা হয়, ক্ৰান্তীয় ঘূৰ্ণী বতাহ বুলি কোৱা হয়। অৰ্থাৎ এই বতাহটো এনেকুৱা ধৰণে ঘূৰি ঘূৰি সৃষ্টি হয়। অৰ্থাৎ আমাৰ বতাহবিলাক কি হয়, সচৰাচৰ এনেকুৱা ধৰণে বলে, এনেকুৱা ধৰণৰ বলে, সেনেকুৱা নহয়। এই অঞ্চলটোত ঘূৰি ঘূৰি বলে আৰু ঘূৰি ঘূৰি বলাৰ কাৰণে কি হয়, এটা বিস্তীৰ্ণ অঞ্চল, ডাঙৰ অঞ্চল এটা সামৰি লয়। এই ঘূৰ্ণী বতাহে অকল যে এটা নিৰ্দিষ্ট সৰু ঠাই আঁকোৱালি লয় তেনেকুৱা নহয়, এটা ডাঙৰ অঞ্চল সামৰি লয়। যেতিয়া ডাঙৰ অঞ্চল সামৰি লয়, সেই ডাঙৰ অঞ্চলৰ আটাইবিলাকৰ ওপৰতে প্ৰভাৱ পৰে আৰু এই যি বতাহ, এই বতাহৰ স্পীড মানে গতিটো 120 কিলোমিটাৰৰ পৰা প্ৰায় 280 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে। এতিয়া 120 কিলোমিটাৰ মানে তোমালোকে অনুমান কৰিছো, যেতিয়া আমি যদি ৰাস্তাত থিয় হৈ থাকোতে যেতিয়া এখন গাড়ী অতি স্পীডত পাৰ হৈ যাতে আমি কি কওঁ, বা গাড়ীখন ইমান স্পীডত পাৰ হৈ গৈছে তেনেকে কোনে নকওঁ। অৰ্থাৎ সেই স্পীডত যোৱা গাড়ীখন কিমান স্পীডত যায় জানেনে তোমালোকে? 80। যেতিয়া 80 স্পীডত যায় তেতিয়া একদম পুছ কেনেকৈ পাৰ হৈ যায় আৰু তেতিয়া আমি কওঁ যে বা গাড়ীখন ইমান স্পীডত গৈছে, বাইকখন ইমান স্পীডত চলাইছে বুলি কওঁ। এতিয়া তোমালোকে চোৱা, এই বতাহ তাতকৈ কিমান বেছি স্পীডত বলে, 120ৰ পৰা 280 কিলোমিটাৰ পৰ্যন্ত চলে। গতিকে কিমান স্পীড হ'ব চোৱা। আৰু যিহেতু ইমান স্পীডত এই বতাহ বলাৰ কাৰণে অতি প্ৰলয়ংকাৰী হয় আৰু এই বতাহ কিহত হয়, সদায় গ্ৰীষ্মকালত হয়, শৰৎকালত নহয়, শীতকালত নহয়, অৰ্থাৎ গৰম দিনতহে এই বতাহ বলে। গৰম দিনত বলাৰ কাৰণটো হ'ল তাত সূৰ্যৰ পোহৰ পৰি নিম্নচাপৰ সৃষ্টি হয় আৰু নিম্নচাপৰ সৃষ্টি হোৱাৰ কাৰণে সেই সময়তে এই বতাহটো বলে, কিন্তু ঠাণ্ডা দিনত এই বতাহটো নবলে। এইটো এটা প্ৰশ্ন তোমালোকে মনত ৰাখিবা যে কি ক্ৰান্তীয় ঘূৰ্ণী বতাহ এই গৰমৰ দিনত বলে নে ঠাণ্ডাৰ দিনত বলে? সদায় গৰমৰ দিনত বলে, ঠাণ্ডাৰ দিনত এই বতাহ নবলে। এতিয়া যেতিয়া এই বতাহ বলোতে ক্ষতি হোৱাৰ ফলত কি হয়, ক্ষতি হোৱাৰ ফলত মানে যথেষ্ট ক্ষতি হয়। আৰু এতিয়া এই যে ক্ৰান্তীয় ঘূৰ্ণী বতাহ তোমালোকক ক'লো 120ৰ পৰা 240 কিলোমিটাৰ স্পীডত বলে, এই ঘূৰ্ণী বতাহ উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ গোলাৰ্ধত দুটা গোলাৰ্ধতে গৰমৰ দিনতে দেখিবলৈ পোৱা যায়, কিন্তু দুটা গোলাৰ্ধতে ইয়াৰ অকমান প্ৰকৃতি বেলেগ বেলেগ ধৰণে দুটা গোলাৰ্ধতে দেখিবলৈ পোৱা যায়। সেই কথাটো মই তোমালোকক ভালদৰে বুজাই দিওঁ। আৰু এইবিলাক কথা তোমালোকে ভালদৰে যদি মন নকৰা পিছত কিন্তু অসুবিধা হ'ব। পিছত যিবিলাক কথা আলোচনা কৰিম আমি সেইটো অসুবিধা হ'ব। গতিকে তোমালোকে কি কৰিবা, অতি ভালদৰে কথাখিনি মন কৰি ল'বা। ধৰা হ'ল উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত আমি এক্সট্ৰা কৰি আঁকিবৰ কাৰণে চেষ্টা কৰিম। কি কৰিম? এক্সট্ৰা কৰি আঁকিবৰ কাৰণে চেষ্টা কৰিম। উত্তৰ গোলাৰ্ধত এই ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ প্ৰকৃতি বেলেগ আৰু দক্ষিণ গোলাৰ্ধতো ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ কি হয়, প্ৰকৃতি বেলেগ হয়। আৰু কি কৈছো, ক্ৰান্তীয় ঘূৰ্ণী বতাহ যিহেতু নিম্নচাপৰ কাৰণে সৃষ্টি হয়, গতিকে ধৰা হ'ল এইটো নিম্নচাপৰ অঞ্চল, এইটো আৰু অলপ অঞ্চল, এইটো আৰু অলপ এনেকুৱা অঞ্চল, এইটো বেছি হৈ গৈছে, এইটো এইটো কি চাপ? নিম্নচাপ। ধৰা হ'ল এয়া 1000 MB, 1020 MB, 1040 MB মানে হৈছে মিলিবাৰ।
ঠিক সেইদৰে এই অঞ্চলতো বতাহ বলিছে এইটো হৈছে দক্ষিণ গোলাৰ্ধ ধৰা হ'ল এইটো আমি কি বুলি কৈছো এইটো হৈছে নৰ্থ উত্তৰ গোলাৰ্ধ NORTH নৰ্থ আৰু এইটো ধৰা হ'ল এইটো ইয়াতে নিম্ন হৈছে তোমালোকে দেখিছানে আঁকি লোৱাচোন তোমালোকে সেইটো আঁকি লোৱা তোমালোকৰ পাঠ্যপুথিটো আছে ধৰা হ'ল 100 MB 1020 MB চিনি পাইছানে নাই 1040 MB আৰু এইটো কি বুলি কৈছো এইটো সাউথ আমি এইটো লিখিছো সাউথ SOUTH অৰ্থাৎ আমি কি কৰিলো দক্ষিণ উত্তৰ গোলাৰ্ধৰ কাৰণে এটা ছবি আঁকিলো আৰু দক্ষিণ গোলাৰ্ধৰ কাৰণে এটা ছবি আঁকিলো এতিয়া তোমালোকে ইয়াৰ আগতে পাইছিলা যে কি বতাহ উত্তৰ গোলাৰ্ধত কেনেকুৱা ধৰণে বলে আৰু দক্ষিণ গোলাৰ্ধত কেনেকুৱা ধৰণে বলে এই কথাখিনি তোমালোকে ইয়াৰ আগৰ চেপ্টাৰত পাই আহিছে এইটো তোমালোকৰ আছিল কিমান চেপ্টাৰ 35 নম্বৰ চেপ্টাৰত পাইছিলা যে কি এই বতাহ কি হয় অপকেন্দ্ৰিক শক্তিৰ কাৰণে উত্তৰ গোলাৰ্ধত বতাহ ঘড়ীৰ কটাৰ দিশত বলে আৰু দক্ষিণ গোলাৰ্ধত কেনেকুৱা ধৰণে বলে ঘড়ীৰ কটাৰ বিপৰীত দিশত বলে তোমালোকে পাইছিলা নে মনত আছে নে চোৱাচোন 35 নম্বৰ পেজত পাইছিলা যেতিয়া আমি বতাহৰ এই কিহে বতাহৰ ওপৰত প্ৰভাৱ পেলাই সেই কথাখিনি আলোচনা কৰিছিল তেতিয়া পাইছিলো যে মাধ্যাকৰ্ষণ শক্তি ঘৰ্ষণ শক্তি এনেকুৱা ধৰণে অপকেন্দ্ৰিক শক্তি বুলি এটা শক্তি পাইছিলো অপকেন্দ্ৰিক শক্তি মানে হৈছে পৃথিৱীয়ে নিজৰ মেৰুদণ্ড যেতিয়া ঘূৰোতে মানে কি হয় বতাহটো অকমান চাৰিওফালে স্প্ৰেড হৈ যোৱাৰ নিচিনা হয় আৰু তাৰ ফলত উত্তৰ গোলাৰ্ধত বতাহ কি হয় ঘড়ীৰ কটাৰ দিশত বলে আৰু পশ্চিম গোলাৰ্ধত কি হয় ঘড়ীৰ কটাৰ বিপৰীত দিশত বলে কিন্তু যেতিয়া এই ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ সৃষ্টি হতে তাৰ কিন্তু অকমান ওলোটা হৈ যায় তাৰ কি হৈ যায় ওলোটা হৈ যায় তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ কিতাপত চাই লোৱাচোন পাঠ্যপুথিৰ 44 নম্বৰ পেজত চোৱাচোন এটা বৰ ধুনীয়াকৈ লিখি দিছে মই তোমালোকক ইয়াতে পঢ়ি দিবৰ কাৰণে চেষ্টা কৰিছো চাবা এই ক্ৰান্তি উল্লেখযোগ্য যে পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণী বতাহ ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰে ইয়াত কিন্তু উল্টা হয় কি হয় উত্তৰ গোলাৰ্ধত ঘড়ীৰ কটাৰ বিপৰীত দিশত সচৰাচৰ উত্তৰ গোলাৰ্ধত এনেকুৱা ধৰণে ঘূৰিব লাগিছিল কিন্তু এই যিটো ঘূৰ্ণী বতাহ কিন্তু ঘড়ীৰ কটাৰ বিপৰীত দিশত বলে অৰ্থাৎ বিপৰীত দিশৰ পৰা আহে বতাহ ইয়াতে কেনেকুৱা ধৰণে আহিব এনেকুৱা ধৰণে আহিব ঘড়ীৰ কটাৰ বিপৰীত দিশত এই দেখিছানে ঘড়ীৰ কটাৰ বিপৰীত দিশত যদি ঘড়ীৰ কটাৰ দিশত হল হয় তেতিয়াহ'লে এনেকুৱা ধৰণে হ'ব লাগিছিল কিন্তু এনেকুৱা ধৰণে নহয় এইটো কি হয় উত্তৰ গোলাৰ্ধত এই ক্ৰান্তীয় ঘূৰ্ণী বতাহ কি হয় ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰে আৰু ঠিক একে ধৰণে সেই ক্ৰান্তীয় অঞ্চলত যেতিয়া দক্ষিণ গোলাৰ্ধত এনেকুৱা ধৰণৰ ক্ৰান্তীয় ঘূৰ্ণী বতাহ দেখিবৰ কাৰণে পোৱা যায় দক্ষিণ গোলাৰ্ধত ইয়াকো কি হয় ঘড়ীৰ কটাৰ দিশত ঘূৰে এইটো তাৰমানে ইয়াতে উল্টা হৈ গ'ল এই বতাহৰ ক্ষেত্ৰত যিটো আছিল বতাহৰটো আছিল উত্তৰ গোলাৰ্ধত ঘড়ীৰ কটাৰ দিশত দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কটাৰ বিপৰীত দিশত কিন্তু এই ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ ক্ষেত্ৰত কি হ'ল উত্তৰ গোলাৰ্ধত ঘড়ীৰ কটাৰ বিপৰীত দিশত দক্ষিণ গোলাৰ্ধত আকৌ কি হ'ল ঘড়ীৰ কটাৰ দিশত ঘূৰে দক্ষিণ গোলাৰ্ধত এনেকুৱা ধৰণে বলে দেখিছানে দক্ষিণ গোলাৰ্ধত এনেকুৱা ধৰণে বলে গতিকে এই পাৰ্থক্যটো তোমালোকে মন কৰিব লাগিব ক্ৰান্তীয় ঘূৰ্ণী বতাহ উত্তৰ গোলাৰ্ধত ঘূৰে ঘড়ীৰ কটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘূৰে ঘড়ীৰ কটাৰ দিশত অৰ্থাৎ এনেকুৱা ধৰণে এই কথাখিনি আমি চালি জাৰি চাব লাগিব আৰু এইটো কথা তোমালোকে মনত ৰাখিব লাগিব এইটোৰ লগত তোমালোকৰ সেই যিটো অপকেন্দ্ৰিক শক্তি তাৰ লগত খেলিমেলি হৈ যাব পাৰে তোমালোকে খেলিমেলি নকৰিবা এইটো উত্তৰ গোলাৰ্ধত ঘূৰে ঘড়ীৰ কটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘূৰে ঘড়ীৰ কটাৰ দিশত আৰু অতি তীব্ৰ বেগেৰে হয় আৰু সদায় গৰমৰ দিনত দেখিবৰ কাৰণে পোৱা যায় আগতে কি হৈছিল এই ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ কাৰণে ক্ষয়ক্ষতিৰ পৰিমাণটো বহুত বেছি আছিল কিন্তু এতিয়া কি হৈছে কিছুমান এনেকুৱা যন্ত্ৰ ওলাইছে বা ওলাইছে বতাহৰ আগজাননী দিব পৰা যন্ত্ৰ কিছুমান ওলাইছে আৰু যেহেতু এনেকুৱা ধৰণৰ বতাহৰ আগজাননী দিব পৰা যন্ত্ৰ ওলোৱাৰ কাৰণে কি হৈছে এতিয়া আগতীয়াকৈ যেহেতু গম পোৱা যায় মানুহক স্থানান্তৰ কৰিব পৰা যায় মাছমৰীয়াসকলক নদীত সাগৰত যাবৰ কাৰণে বাধা দিয়া হয় এনেকুৱা ধৰণে বিভিন্ন মানে ব্যৱস্থা ল'ব পৰা হয় আৰু ক্ষয়ক্ষতিৰ পৰিমাণ কমে আৰু এই যে ক্ৰান্তীয় ঘূৰ্ণী বতাহ ঠাই ভেদে বেলেগ নাম যেহেতু সাগৰৰ উপকূলবিলাকত এই বতাহ বিশেষকৈ দেখিবলৈ পোৱা যায় বা সাগৰত বিশেষকৈ দেখিবলৈ পোৱা যায় গতিকে ইয়াৰ নামবিলাক বিভিন্ন ঠাইত বেলেগ এইটো মই তোমালোকক কিতাপৰ পৰা চাই কৈ দিছো চোৱাচোন ক্ৰান্তীয় ঘূৰ্ণী বতাহ ক্ৰান্তীয় অঞ্চলৰ বিভিন্ন নামেৰে পৰিচিত তোমালোকে চাবা
প্ৰশান্ত মহাসাগৰীয় উপকূলত ইয়াক টাইফুন বুলি কোৱা হয়। প্ৰশান্ত মহাসাগৰৰ উপকূলত যি ক্ৰান্তীয় ঘূৰ্ণীবতাহ দেখিবৰ কাৰণে পোৱা যায় তাক কি বুলি কোৱা হয়? টাইফুন বুলি কোৱা হয়। তোমালোকৰ মনত ৰাখিব লাগিব যে কি টাইফুন ক'ত দেখিবলৈ পোৱা যায় বুলি ক'লে তোমালোকে ক'ব লাগিব যে কি প্ৰশান্ত মহাসাগৰৰ উপকূল অঞ্চলত দেখিবলৈ পোৱা যিটো ক্ৰান্তীয় ঘূৰ্ণীবতাহ সেইটো হৈছে টাইফুন। তাৰপিছত এই পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ অঞ্চলত হাৰিকেন। পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ অঞ্চলত এই যি মানে এই দেখিবলৈ পোৱা যায় ক্ৰান্তীয় ঘূৰ্ণীবতাহ দেখিবলৈ পোৱা যায় সেই অঞ্চলত ইয়াৰ নাম হৈছে হাৰিকেন। তাৰপিছত ভাৰতৰ মহাসাগৰীয় অঞ্চলত চাইক্লোন। ভাৰতৰ যি মহাসাগৰীয় অঞ্চল বিশেষকৈ বংগোপসাগৰৰ যি অঞ্চল সেই অঞ্চলত এই দেখিবলৈ পোৱা যায় আৰু তাক কি বুলি কোৱা হয়? এই চাইক্লোন বুলি কোৱা হয়। কি বুলি কোৱা হয়? চাইক্লোন বুলি কোৱা হয়। আৰু তোমালোকে নিশ্চয় বৰ্তমান শুনিছা যে কি উৰিষ্যা আৰু অসমৰ যি অঞ্চল বা বিহাৰৰ যি অঞ্চল পশ্চিমবংগৰ যি অঞ্চল তাত এনেকুৱা ধৰণৰ এটি ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে আৰু যথেষ্ট ক্ষতি হৈছে। তোমালোকে নিশ্চয় বাতৰিত কথাটো পাইছা। তাৰপিছত অসমত বোলা হয় বৰদৈচিলা। অসমত বহাগ মাহৰ শেষত এনেকুৱা ধৰণৰ বতাহ এটি বলে আৰু এই যি চাইক্লোনৰ প্ৰভাৱতে বা এই ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ প্ৰভাৱতে ইয়াতে এই বতাহবিধ দেখিবলৈ পোৱা যায় আৰু আমাৰ ইয়াতে কি বুলি কোৱা হয়? চ'তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি কোৱা হয়, অৰ্থাৎ আমাৰ ইয়াতে বৰদৈচিলা বুলি কোৱা হয়। তাৰপিছত অষ্ট্ৰেলিয়াৰ উত্তৰ পশ্চিম উপকূলত, অষ্ট্ৰেলিয়া এখন মহাদেশ, অষ্ট্ৰেলিয়া মহাদেশৰ উত্তৰ আৰু পশ্চিম উপকূলতো দেখিবলৈ পোৱা যায় এনেকুৱা ধৰণৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু তাত কি বুলি কোৱা হয় জানানে? উইলি বুলি কোৱা হয়। এনেকুৱা ধৰণে এইবিলাক হৈছে একোটা স্থানীয় নাম। এনেকুৱা ধৰণে বিভিন্ন ঠাইত এই ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ নামবিলাক বেলেগ বেলেগ হয়। প্ৰশান্ত মহাসাগৰত হৈছে টাইফুন, তাৰপিছত পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত হৈছে হাৰিকেন, ভাৰতৰ মহাসাগৰত হৈছে চাইক্লোন, অষ্ট্ৰেলিয়াৰ উত্তৰ পশ্চিম উপকূলত হৈছে উইলি, অসমত হৈছে কি বৰদৈচিলা। এনেকুৱা ধৰণে বিভিন্ন নামেৰে নামাকৰণ কৰা হয়। চাইক্লোনটো বৰ বেছি টান নহয়, বৰ সুন্দৰ। কি নিম্নচাপৰ সৃষ্টি হলে চাৰিওফালৰ পৰা বতাহ বলে, এই বতাহৰ স্পীডটো বেছি হয়, বেছি ধ্বংসকাৰী হয় আৰু বিস্তীৰ্ণ এৰিয়া এটা ঘূৰি ঘূৰি এই বতাহ বলে, ইয়াক ক্ৰান্তীয় ঘূৰ্ণীবতাহ বুলি কোৱা হয়। হৈ গ'ল। এতিয়া ঘূৰ্ণীবতাহৰ আন এটা ভাগ আছে, সেইটো হৈছে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। এতিয়া আমি বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ কি সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ঘূৰ্ণীবতাহৰ আন এক ভাগ হৈছে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ সচৰাচৰ এই নাতিশীতোষ্ণ অঞ্চলত দেখিবলৈ পোৱা যায়, অৰ্থাৎ 35 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী অক্ষাংশৰ মাজৰ ঠাইবিলাকত এই দুটা গোলাৰ্ধতে এই কি বুলি কোৱা যায় এই বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ দেখিবলৈ পোৱা যায়। বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ দৰে কি হয়? নিম্নচাপৰ ফলতে সৃষ্টি হয় আৰু চাৰিওফালৰ পৰা নিম্নচাপলৈকে বতাহ বলাৰ ফলত এই বতাহৰ সৃষ্টি হয়। এই বতাহ যেনেকৈ ক্ৰান্তীয় ঘূৰ্ণীবতাহ সৃষ্টি সচৰাচৰ এই মানে গৰমৰ দিনত হয়, কিন্তু এই বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ ক্ষেত্ৰত তেনেকুৱা কোনো নিয়ম নাই। বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ গৰমৰ দিনতো হ'ব পাৰে, বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ ঠাণ্ডাৰ দিনতো হ'ব পাৰে। অৰ্থাৎ বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ নিৰ্দিষ্ট এটা ছিজনতে যে হ'ব তেনেকুৱা কোনো কথা নাই। এতিয়া বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ কেনেকুৱা ধৰণৰ সৃষ্টি হয়? আমাৰ মেৰুৰ ফালৰ পৰা অহা বতাহ আৰু এই আমাৰ বিষুৱ অঞ্চলৰ পৰা বলা বতাহ লগ লাগি সেই বতাহৰ ফলত কি হয়? এনেকুৱা ধৰণৰ এই কি হয়? বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ সেই অঞ্চলত দেখিবলৈ পোৱা যায়। আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বহুত ডাঙৰ হয়, তাৰমানে বিস্তীৰ্ণ অঞ্চল এটা সামৰি লয়। কিমান চোৱাচোন, 300 পৰা 1500 কিলোমিটাৰ পৰ্যন্ত এই ঘূৰ্ণীবতাহ বহল হয়। চিন্তা কৰা, তোমাৰ ঘৰৰ পৰা স্কুললৈকে দূৰত্ব 2 কিলোমিটাৰ। 2 কিলোমিটাৰতে আমাৰ কিমান দূৰ লাগে? 2 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিলে আমাৰ কিমান কি হয়? ভাগৰ লাগিব, কিবা হ'ব। কিন্তু এই ঘূৰ্ণীবতাহে কিমান ঠাই আগুৰি লয় চিন্তা কৰা, 300 পৰা 1500 কিলোমিটাৰ। অৰ্থাৎ 300 কিলোমিটাৰৰ পৰা 1500 কিলোমিটাৰ পৰ্যন্ত বহুত এটা বহল ঠাই আগুৰি লয় আৰু ই বিস্তৰ ক্ষতি সাধন কৰে। এই ঢেৰেকণিৰে হওক, বৰষুণৰ মানে ঢেৰেকণি বৰষুণ এনেকুৱা ধৰণে বিস্তৰ একদম হেৰি হয় আৰু বৰ মানে যথেষ্ট ক্ষতি সাধন কৰে। দুটা গোলাৰ্ধতে, অকল উত্তৰ গোলাৰ্ধ বুলি নহয়, উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ দুটা গোলাৰ্ধতে মানে কি কৰে? এই ঘূৰ্ণীবতাহে যথেষ্ট ক্ষতি সাধন কৰে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ঘূৰ্ণীবতাহৰ দুটা ভাগ তোমালোকে পালা, ক্ৰান্তীয় ঘূৰ্ণীবতাহ পালা আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ পালা। ক্ৰান্তীয় ঘূৰ্ণীবতাহ হয় এই ক্ৰান্তীয় অঞ্চলত দেখিবলৈ পোৱা যায় আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ হ'ল নাতিশীতোষ্ণ অঞ্চলত দেখিবলৈ পোৱা যায়। ক্ৰান্তীয় ঘূৰ্ণীবতাহ গৰমৰ দিনত দেখিবলৈ পোৱা যায়, বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ গৰম ঠাণ্ডা বুলি নাই, যিকোনো সময়তে সৃষ্টি হ'ব পাৰে। গতিকে আমি ঘূৰ্ণীবতাহৰ বিষয়ে এইখিনিতে সামৰিম।
এতিয়া ইয়াৰ পিছত আমি আলোচনা ঘূৰ্ণীবতাহৰ ভাগ কেইটা পালা ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ ইয়াৰ পিছত আমি আলোচনা কৰিম প্ৰতীপ ঘূৰ্ণীবতাহ অৰ্থাৎ আন এক প্ৰকাৰৰ ঘূৰ্ণীবতাহ হৈছে প্ৰতীপ ঘূৰ্ণীবতাহ এতিয়া প্ৰতীপ ঘূৰ্ণীবতাহনো কি সেই বিষয়ে জানো আহা ছাত্ৰ ছাত্ৰীসকল ঘূৰ্ণীবতাহ ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ বিপৰীত হৈছে প্ৰতীপ ঘূৰ্ণীবতাহ এতিয়া প্ৰতীপ ঘূৰ্ণীবতাহৰ ক্ষেত্ৰত আমাৰ যি ঘূৰ্ণীবতাহত যিটো হৈছিল তাৰ বিপৰীত হয় ঘূৰ্ণীবতাহত কি হৈছিল বাৰু ঘূৰ্ণীবতাহত কেন্দ্ৰত নিম্নচাপৰ সৃষ্টি হয় আৰু চাৰিওফালৰ বলা বতাহ কেন্দ্ৰলৈকে বলে তেনেকুৱা ধৰণৰ বতাহক কি বোলা হৈছিল ঘূৰ্ণীবতাহ বোলা হৈছিল কি হয় কেন্দ্ৰত নিম্নচাপৰ সৃষ্টি হয় আৰু চাৰিওফালৰ পৰা বতাহ যেতিয়া বলে তাক কি বুলি কোৱা হয় এই ঘূৰ্ণীবতাহ বুলি কোৱা হয় এতিয়া প্ৰতীপ ঘূৰ্ণীবতাহ হৈছে যেতিয়া কেন্দ্ৰত নিম্নচাপৰ পৰিৱৰ্তে উচ্চ চাপৰ সৃষ্টি হয় কেন্দ্ৰত কি হয় নিম্নচাপৰ পৰিৱৰ্তে উচ্চ চাপৰ সৃষ্টি হয় যেতিয়া কেন্দ্ৰত উচ্চ চাপৰ সৃষ্টি হ'ব আৰু চাৰিওফালৰ অৱস্থাবিলাকত নিম্নচাপৰ সৃষ্টি হ'ব তেতিয়া বায়ু কি হ'ব চাৰিওফালৰ পৰা কেন্দ্ৰলৈকে অহাৰ পৰিৱৰ্তে কেন্দ্ৰৰ পৰা চাৰিওফাললৈকে যাব কাৰণ কেন্দ্ৰত উচ্চ চাপ আছে অৰ্থাৎ আমি সদায় জানো উচ্চ চাপৰ পৰা নিম্নচাপলৈকে বায়ু বয় তেতিয়া কি হ'ব উচ্চ চাপৰ পৰা বায়ু চাৰিওফালে বব অৰ্থাৎ কেন্দ্ৰৰ পৰা চাৰিওফালে বব যেহেতু এই ক্ষেত্ৰত কেন্দ্ৰত উচ্চ চাপৰ সৃষ্টি হয় সেই কাৰণে এই বায়ুটো কি বুলি কোৱা হয় উচ্চ চাপ কেন্দ্ৰ বুলি কোৱা হয় এই ঘূৰ্ণীবতাহক কি বুলি কোৱা হয় উচ্চ চাপ কেন্দ্ৰ বুলি কোৱা হয় তোমালোকৰ পাঠ্যপুথিৰ 46 নম্বৰ পেজত এই কথাখিনি আছে কি বুলি কোৱা হয় যেহেতু কেন্দ্ৰত উচ্চ চাপৰ সৃষ্টি হয় সেই কাৰণে ইয়াক কি বুলি কোৱা হয় উচ্চ চাপ কেন্দ্ৰ বুলি কোৱা হয় তোমালোকে এটা প্ৰতীপ ঘূৰ্ণীবতাহ মানে কি গম পালা যেতিয়া কেন্দ্ৰত উচ্চ চাপৰ সৃষ্টি হয় তেতিয়া কেন্দ্ৰৰ পৰা বায়ু চাৰিওফালৰ নিম্নচাপ অঞ্চললৈকে ববৰ কাৰণে আৰম্ভ কৰে আৰু এনেকুৱা ধৰণে কেন্দ্ৰৰ পৰা চাৰিওফালে বায়ু বোৱাৰ যি পৰিঘটনা এই পৰিঘটনাটো কি বুলি কোৱা হয় প্ৰতীপ ঘূৰ্ণীবতাহ বুলি কোৱা হয় আৰু যেহেতু কেন্দ্ৰত উচ্চ চাপৰ সৃষ্টি হয় সেই কাৰণে ইয়াৰ আন এটা নাম হৈছে এই উচ্চ চাপ কেন্দ্ৰ আৰু এই যিটো নাম এই নামটো প্ৰথমতে ব্যৱহাৰ কৰিছিল অৰ্থাৎ যিটো এই আমাৰ প্ৰতীপ ঘূৰ্ণীবতাহৰ নামটো পোন প্ৰথমতে ব্যৱহাৰ কৰিছিল কোনে জানানে ব্যৱহাৰ কৰিছিল ছাৰ ফ্ৰেন্সিছ গেলটনে 1861 চনটো মনত ৰাখিব লাগিব দেই এন্টিচাইক্লোন শব্দটো প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিল প্ৰতীপ ঘূৰ্ণীবতাহ শব্দটো প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিল ছাৰ ফ্ৰেন্সিছ গেলটনে 1861 চনত পোন প্ৰথমবাৰৰ বাবে মানে এই শব্দটো ব্যৱহাৰ কৰিছিল এতিয়া যেনেকৈ ক্ৰান্তীয় ঘূৰ্ণীবতাহ তাৰপিছত বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ যিমান বিধ্বংসী মানে ভয় লগা তেনেকুৱা ধৰণৰ এই প্ৰতীপ ঘূৰ্ণীবতাহ তেনেকুৱা ধৰণৰ ভয় লগা নহয় প্ৰতীপ ঘূৰ্ণীবতাহে পৃথিৱীৰ উপৰিভাগৰ তেনেকুৱা ধৰণৰ বিশেষ পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰতীপ ঘূৰ্ণীবতাহে পৃথিৱীৰ উপৰিভাগৰ কি কৰিব নোৱাৰে পৰিৱৰ্তন সাধন কৰিব নোৱাৰে পৰিৱৰ্তন সাধন কৰে কিন্তু ঘূৰ্ণীবতাহৰ দৰে সিমান মেজৰ কৰিব নোৱাৰে এতিয়া এই ঘূৰ্ণীবতাহ উত্তৰ গোলাৰ্ধত কেনে ধৰণে বয় বা দক্ষিণ গোলাৰ্ধত কেনে ধৰণে বয় সেই কথাখিনি মই তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম এয়া আঁকিছো উত্তৰ গোলাৰ্ধ এয়া আঁকিছো দক্ষিণ গোলাৰ্ধ উত্তৰ গোলাৰ্ধত কি হৈছিল ঘূৰ্ণীবতাহৰ ক্ষেত্ৰত উত্তৰ গোলাৰ্ধত ঘড়ীৰ কাঁটা বিপৰীত দিশত গৈছিল আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত গৈছিল কিন্তু এই প্ৰতীপ ঘূৰ্ণীবতাহ আকৌ তাৰ ওলোটা প্ৰতীপ ঘূৰ্ণীবতাহ আমাৰ বায়ুৰ যি এই অপকেন্দ্ৰিক শক্তি আছিল অপকেন্দ্ৰিক শক্তিৰ দৰে কি হয় উত্তৰ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে অৰ্থাৎ কেন্দ্ৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত এনেকুৱা ধৰণে ওলাই যায় আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ওলাই যায় এই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব অৰ্থাৎ প্ৰতীপ ঘূৰ্ণীবতাহৰ সম্পূৰ্ণ বিপৰীত ঘূৰ্ণীবতাহত উত্তৰ গোলাৰ্ধত ঘড়ীৰ কাঁটা বিপৰীত দিশত যায় ইয়াতে আকৌ ঘড়ীৰ কাঁটাৰ দিশত যায় দক্ষিণ গোলাৰ্ধত এই ঘূৰ্ণীবতাহ ঘড়ীৰ কাঁটাৰ দিশত যায় ইয়াতে আকৌ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত যায় তেনেকুৱা ধৰণে এই কথাখিনি তোমালোকে মন কৰি ল'বা এতিয়া বৰ ধুনীয়াকৈ ছবি আঁকি বুজাই দিছো তোমালোকক আৰু বুজি নোপোৱা তেনেকুৱা কথা আহি পৰিবই নোৱাৰে ঘূৰ্ণীবতাহ এই কথা ক'লো তাৰপিছত ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ কথা ক'লো বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ কথা ক'লো আৰু প্ৰতীপ ঘূৰ্ণীবতাহৰ কথা তোমালোকক বৰ ধুনীয়াকৈ ছবি আঁকি বুজাই দিছো আৰু এই গোটেইবিলাক কথা যদি কিবা কাৰণত অকমান হ'লেও খোকোজা থাকে মোক হোৱাটছআপ কৰিব পাৰা লগতে তোমালোকৰ পাঠ্যপুথিত বৰ সুন্দৰকৈ এই মই দেখুৱাই দিছো জুম কৰি বৰ সুন্দৰকৈ কি আছে একদম লাইন বাই লাইন লিখা আছে গতিকে তোমালোকে তাতো এবাৰ এই কথাখিনি চাই ল'ব পাৰা এতিয়া এই ঘূৰ্ণীবতাহৰ দৰে প্ৰতীপ ঘূৰ্ণীবতাহৰো আকৌ কি আছে দুটা ভাগ আছে এই ভাগ দুটা এতিয়া আমি জানো আহা ছাত্ৰ ছাত্ৰীসকল তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ 46 নম্বৰ পেজটো উলিয়াই লোৱা তাত আমি যদি পঢ়ি কথাখিনি কৈ দিওঁ তোমালোকৰ ভালকে ক্লিয়াৰ হ'ব বাকি গোটেইখিনি মই ছবি আঁকি বুজালো এইখিনি মই তোমালোকক অকমান ইয়াতে পঢ়ি কৈ দিবৰ কাৰণে চেষ্টা কৰিম
এতিয়া প্ৰতি ঘূৰ্ণীবতাহৰ ভাগ হৈছে দুটা এটা হৈছে উপক্ৰান্তীয় উষ্ম প্ৰতীপ ঘূৰ্ণীবতাহ আৰু দুই নম্বৰটো হৈছে উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবতাহ বুজি পাইছানে এটা হৈছে উষ্ম প্ৰতীপ এটা হৈছে শীতল প্ৰতীপ অৰ্থাৎ এটা বতাহ গৰম হ'ব এটা বতাহ ঠাণ্ডা হ'ব এতিয়া চাবা এই দুইটা প্ৰতীপ ঘূৰ্ণীবতাহ সৃষ্টিস্থল আৰু গতিপথ বেলেগ বেলেগ সৃষ্টি কেনেকুৱা হয় হেতু বেলেগ আৰু কোনফালে গতি কৰে হেতু বেলেগ এক নম্বৰটো তোমালোকে কিতাপত উলিয়াই লোৱা 46 নম্বৰ পেজ প্ৰথমতে পালো উপক্ৰান্তীয় উষ্ম প্ৰতীপ ঘূৰ্ণীবতাহ এটা উপক্ৰান্তীয় উষ্ম প্ৰতীপ ঘূৰ্ণীবতাহ কেনেকুৱা ধৰণে বয় সেই কথাখিনি তোমালোকক কৈ দিব দিছো 47 নম্বৰ পেজত আছে উপক্ৰান্তীয় উষ্ম চাবাৰে কি হৈছে উপমেৰু অঞ্চল দুটা প্ৰতীপ ঘূৰ্ণীবতাহ বেলেগ বেলেগ উপমেৰু অঞ্চলত সৃষ্টি হোৱা শীতল প্ৰতীপ ঘূৰ্ণীবতাহ কি কথা কৈছিলো প্ৰথমতে শীতল প্ৰতীপ ঘূৰ্ণীবতাহৰ কথা আলোচনা কৰিম উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবতাহৰ কথা কৈ আছো শীতল প্ৰতীপ ঘূৰ্ণীবতাহ দক্ষিণলৈ প্ৰবাহিত হয় অৰ্থাৎ কোনফালে প্ৰবাহিত হয় সদায় দক্ষিণ ফালে প্ৰবাহিত হয় আৰু আনহাতে উপক্ৰান্তীয় উচ্চ অঞ্চলত সৃষ্টি হোৱা উষ্ণ প্ৰতীপ ঘূৰ্ণীবতাহ পশ্চিমৰ পৰা পূবলৈ প্ৰবাহিত হয় শীতল বতাহটো দক্ষিণৰ ফালে হয় আৰু উষ্ম বতাহটো কোনফালে হয় এই উষ্ম বতাহটো হয় পশ্চিমৰ পৰা পূবলৈ এনেকুৱা ধৰণে প্ৰত্যেকটো এই দুটা ঘূৰ্ণীবতাহৰ কিছু কিছু পাৰ্থক্য আছে আৰু এই গোটেইখিনি কথা ইয়াতে সুন্দৰকৈ দিয়া আছে ইয়াতে দিয়া আছে উত্তৰ পূব ইউৰোপত শীতল ধুমুহাৰ সৃষ্টি হয় এই ঘূৰ্ণীবতাহৰ ফলত উত্তৰ পূব ইউৰোপ মহাদেশ আমাৰ 7খন তোমালোকে দশম এই যেতিয়া পঞ্চম শ্ৰেণী কি বুলি কয় দশম শ্ৰেণী পাবাগৈ তাত বৰ ধুনীয়াকৈ পাবা মহাদেশবিলাকৰ বিষয়ে পাবা এতিয়াও তোমালোকে চাই ল'ব পাৰা এই কি হয় ইয়াতে কি হৈছে আমাৰ যি এই উত্তৰ ইউৰোপত কেনেকুৱা ধৰণৰ হয় শীতল ধুমুহাৰ সৃষ্টি হয় আৰু শীতল এনে শীতল প্ৰবাহক শীত তৰংগ বুলিও কোৱা হয় উত্তৰ ইউৰোপত যি শীতল ধুমুহাৰ সৃষ্টি হয় এই ঘূৰ্ণীবতাহৰ কাৰণে তাক কি বুলি কোৱা হয় শীত তৰংগ বুলিও কোৱা হয় আনহাতে উষ্ম বায়ুৰ কাৰণে কি হয় উষ্ম তৰংগৰ সৃষ্টি কৰে শীতল বায়ুৱে এটো কি আছিল উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবতাহে কি ঘৰ সৃষ্টি কৰে শীত তৰংগৰ সৃষ্টি কৰে আৰু উপক্ৰান্তীয় উষ্ম প্ৰতীপ ঘূৰ্ণীবতাহে কি সৃষ্টি কৰে উষ্ম তৰংগৰ সৃষ্টি কৰে গতিকে এনেকুৱা ধৰণে এই কথাখিনি কলো তোমালোকে কিতাপত এবাৰ চাই ল'বা আৰু মই বাকি গোটেইখিনি কথা ছবি আঁকি তোমালোকক পাৰ্ট বাই পাৰ্ট বুজাই দিবৰ কাৰণে চেষ্টা কৰিছো আশা কৰো তোমালোকে গোটেইখিনি কথা হৃদয়ঙ্গম হ'ব কাৰণে সক্ষম হৈছে বা হৃদয়ঙ্গম কৰিবৰ কাৰণে সক্ষম হৈছে আমি জাস্ট আমি এটা ৰিভিউ কৰিম 1 মিনিটৰ ভিতৰত তাৰ পিছত আমি ক্লাছটো শেষ কৰিম আমি প্ৰথমতে পালো এই গৌণ বতাহক 5টা ভাগত ভাগ কৰিব পাৰি ইয়াৰ আগৰ দিনা পালো বতাগ্ৰহ আৰু ইয়াৰ আগৰ দিনা পাইছিলো আমি বতাগ্ৰহ আৰু কি বায়ুৰ ৰাশি পালো আজি আমি পাইছো এই ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহ মানে হৈছে যেতিয়া কেন্দ্ৰত উচ্চ নিম্নচাপৰ সৃষ্টি হয় চাৰিওফালৰ পৰা বতাহবিলাক আহে তাক কি বুলি কোৱা হয় এই ঘূৰ্ণীবতাহ বুলি কয় ঘূৰ্ণীবতাহৰ আকৌ ভাগ দুটা এটা হৈছে ক্ৰান্তীয় ঘূৰ্ণীবতাহ এটা হৈছে এই বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ ক্ৰান্তীয় অঞ্চলত দেখিবলৈ পোৱা যায় আৰু এই অঞ্চলৰ এই মানে স্পীড হৈছে 120 পৰা প্ৰায় 280 কিলোমিটাৰ পৰ্যন্ত আৰু এই বতাহ উত্তৰ গোলাৰ্ধত ঘূৰি কটা বিপৰীত দিশত ঘূৰে আৰু দক্ষিণ গোলাৰ্ধত ঘূৰি কটা দিশত ঘূৰে ঠিক সেইদৰে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহটোকো দেখিবলৈ পোৱা যায় নাতিশীতোষ্ণ অঞ্চলত দেখিবলৈ পোৱা যায় আৰু ই যথেষ্ট প্ৰলয়ংকাৰী হয় আৰু ইয়াৰ উৎপত্তিৰ কোনো কি নাথাকে সময় নাথাকে কিন্তু ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ উৎপত্তিৰ সময় হৈছে সদায় গ্ৰীষ্মকাল এতিয়া ক্ৰান্তীয় ঘূৰ্ণীবতাহক বিভিন্ন ঠাইত বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হয় এই প্ৰশান্ত মহাসাগৰৰ যি উপকূল অঞ্চলত ইয়াক বোলা হয় টাইফুন তাৰপিছত দক্ষিণ ভাৰতীয় দ্বীপপুঞ্জত বোলা হয় হাৰিকেন ভাৰতৰ মহাসাগৰৰ উপকূলত বোলা হয় চাইক্লোন তাৰপিছত অষ্ট্ৰেলিয়াৰ উপকূলত বোলা হয় এই উইলি আৰু আমাৰ অসমত বোলা হয় কি বৰদৈচিলা ঠিক সেইদৰে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহে এটা বিস্তীৰ্ণ অঞ্চল সামৰি লয় প্ৰায় 300 পৰা 1500 কিলোমিটাৰ পৰ্যন্ত আগুৰি লয় আৰু যথেষ্ট ক্ষতি সাধন কৰে তাৰপিছত পালো প্ৰতীপ ঘূৰ্ণীবতাহত কি হয় প্ৰতীপ ঘূৰ্ণীবতাহ হৈছে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বা বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বা প্ৰধানকৈ ঘূৰ্ণীবতাহৰ বিপৰীত ঘূৰ্ণীবতাহত কি হয় কেন্দ্ৰত নিম্নচাপৰ সৃষ্টি হয় কিন্তু প্ৰতীপ ঘূৰ্ণীবতাহত কি হয় কেন্দ্ৰত উচ্চ চাপৰ সৃষ্টি হয় গতিকে কেন্দ্ৰৰ পৰা বায়ুবিলাক বাহিৰলৈকে গতি কৰে এনেকৈ বাহিৰলৈকে গতি কৰাৰ কৰোঁতে যি বতাহৰ সৃষ্টি হয় সেইটো প্ৰতীপ ঘূৰ্ণীবতাহ আৰু ই বিশেষ পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন সাধন কৰিব নোৱাৰে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ই পৰিৱৰ্তন সাধন কৰিব নোৱাৰে কিছু পৰিমাণে পৰিৱৰ্তন সাধন কৰিব পাৰে আৰু ইয়াৰ দুটা ভাগ হৈছে এটা ভাগ হৈছে উপক্ৰান্তীয় উষ্ম প্ৰতীপ ঘূৰ্ণীবতাহ আৰু আনটো হৈছে
উচ্চ অক্ষাংশীয় শীতল প্ৰদীপ ঘূৰ্ণীবতাহ আৰু ইয়াৰ ফলত কি হয় শীত তৰংগৰ সৃষ্টি হয় আৰু হট তৰংগৰ সৃষ্টি হয় গতিকে এনেকুৱা ধৰণে তোমালোকৰ কথাখিনি ক'লো তোমালোকে নিশ্চয় বুজি পাবৰ কাৰণে চেষ্টা কৰিছা কিতাপত এবাৰ ভালদৰে পঢ়িবা আৰু কিবা কাৰণত যদি তোমালোকে বুজি পোৱাৰ অসুবিধা হৈছে তেতিয়াহ'লে মোক হোৱাটছআপত মেছেজ কৰিবা পুনৰ পৰৱৰ্তী ক্লাছত ইয়াক ৰিমাইণ্ডাৰ দিবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে তোমালোকে ভিডিঅ' এই ক্লাছটো কৰি যদি ভাল পাইছা যদি ভাল পোৱা নাই তেতিয়াহ'লে কৰিব নালাগে যদি ভাল পাইছা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা যাতে বন্ধু বান্ধৱীয়েও এই ভিডিঅ'টো চাবৰ কাৰণে এই ক্লাছটো চাবৰ কাৰণে সক্ষম হয় গতিকে আজিলৈকে ক্লাছটো ইমানতে সামৰিছো পৰৱৰ্তী ক্লাছত পুনৰ লগ পাম তেতিয়ালৈকে সুস্থ থকা ঘৰতে থকা ধন্যবাদ